আজি আসলে ইয়ালে হঠাৎ অহা হল আজি অলপ দিন আগত যেতিয়া অনুষ্ঠানটোৰ বাবে প্ৰথম ফোন কৰিছিলে তেতিয়া প্ৰথম আধা ঘণ্টা এটা অনুষ্ঠানৰ কাৰণে কথা পতা হৈছিলে প্ৰথম মই কৈছো দেই কৈ দিছো কথাটো সো তাৰ পিছতে ট্ৰেকত গাবৰ কাৰণে আসলে কথা পতা হৈছিলে কিন্তু মই ট্ৰেকত নাগাও কেতিয়াও মই আসলে কোটো ট্ৰেকত গান গাই পোৱা নাই I come with my band only so তাৰ পিছতে তাৰপিছতে কিবা এটা মোৰ মেনেজমেন্ট আৰু আয়োজকৰ মাজত কিবা এটা মিছ কমিউনিকেশ্যন হ'ল মোৰ মেনেজমেন্টে ভাবি থাকিলে প্ৰগ্ৰামটো নাই আৰু ইয়াত ভাইটিহঁতে ভাবি থাকিলে মই আহিম বুলি তাৰপিছতে পোষ্টাৰ লগাই দিয়া হ'ল তাৰপিছতে তেওঁলোকৰ যি সীমিত বাজেট আছিলে তেনেকৈ তেওঁলোক আগবাঢ়িছিল আৰু তেওঁলোকে ভাবিলে মই আহিম বুলি তাৰপিছতে মোক ক'লে এদিন ফোন কৰিলে যে এনেকুৱা হ'ল গোটেই পোষ্টাৰ লগাই দিছো আমাৰ ল'ৰা-ছোৱালী আশা কৰি আছে আপুনি আহিব বুলি কিন্তু আমাৰ পইচা নাই মই ক'লো মোক পইচা দিব নালাগে মই এনেই আহিম আজি মই 1 পইচা লোৱা নাই মই আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ ফাৰ্ষ্ট টাইম আহিছো আৰু মই তেওঁলোকক ক'লো যে যিখিনি আমাৰ খৰচ গুৱাহাটীৰ পৰা আহিবৰ কাৰণে যাবৰ কাৰণে আৰু আমাৰ গোটেই বেণ্ডটোৰ যি খৰচ সেই খৰচখিনি হিচাপ এটা কৰি পেলাই দিলোঁ ইমানখিনি খৰচ হয় ইহঁতক দি দে মোক নালাগে So thank you so much. বহুত ভাল লাগিছে